12 দিন আমি 11 ডিসেম্বৰ তাৰিখে গুৱাহাটীত আৰম্ভ কৰিছিলোঁ আৰু এই 12টা দিনত উচ্চতৰ মাধ্যমিকত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকললৈ স্কুটি যোগান উচ্চ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰসকললৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান নৱমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকললৈ চাইকেল প্ৰদান মাইক্ৰ ফাইনেন্স লোনত 50,000 টকালৈকে যিসকলে ঋণ দিবলৈ বাকী আছিল তেওঁলোকলৈকে নো ডিউ চাৰ্টিফিকেট তেওঁলোকৰ টকা আমি বেংকত উভতাই দিলো মহিলা মাতৃসকললৈ নো ডিউ চাৰ্টিফিকেট আৰু তাৰ লগে লগে জুৱা প্ৰলয়ংকৰী বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকললৈ কিছু হলেও আৰ্থিক সকাহ এই গোটেইবোৰ কৰ্মযোগ্য বিকাশৰ 12টা দিনত আমি সমাপন কৰিলো ইয়াৰ মাজতেই আমি প্ৰায় 20 লাখ লোকলৈ ৰেচন কাৰ্ডো আগবঢ়াবলৈ সক্ষম হলো লোকসভা নিৰ্বাচনৰ পিছত অসমৰ সমূহ জিলালৈ যোৱাৰ মোৰ সৌভাগ্য হোৱা নাছিল এই সুযোগতে নগাঁও ডিব্ৰুগড় লখিমপুৰ যোৰহাট গোলাঘাট এই গোটেই কেইখন জিলাত একবাৰকৈ যোৱাৰ সুযোগ পালো আৰু এই সময়ছোৱাৰ মাজতেই সামুগুৰিলৈও গৈ সামুগুৰিৰ ৰাইজক বিধানসভাৰ উপনিৰ্বাচনত বিজেপি দলক বিপুল ভোটত বিজয়ী কৰোৱাৰ বাবে ধন্যবাদ জনোৱাৰো সুযোগ ললো নতুন বছৰ অহাৰ সময়তে আমাৰ আটাইতকৈ চিন্তাৰ বিষয় হৈ পৰে ৰোড ট্ৰেফিক এক্সিডেণ্ট অৰ্থাৎ যান-বাহন সম্পৰ্কীয় দুৰ্ঘটনা এই যান-বাহনৰ দুৰ্ঘটনাই প্ৰতি বছৰে আমাৰ ৰাজ্যখনত প্ৰায় 3,000তকৈ অধিক লোকক মৃত্যুৰ মুখলৈ লৈ যায় যি কাৰণে হওক কাৰোবাৰ অসাৱধানতাৰ বাবে হেলমেট নিপিন্ধাৰ বাবে মদ খাই গাড়ী চলোৱাৰ বাবে বা আন বিভিন্ন কেতিয়াবা ৰাস্তা ঘাটত অসুবিধা থকা কাৰণে বিভিন্ন কাৰণত প্ৰতি বছৰে প্ৰায় 3,000 লোকৰ দুৰ্ঘটনাত মৃত্যু হয় চৰকাৰ গঠন কৰাৰ দিনৰ পৰা এই মৃত্যুৰ হাৰ কমাবলৈ আমি নিৰন্তৰ প্ৰয়াস কৰিছিলো এই বছৰটো আমাৰ বাবে এটা সফলতাৰ বছৰ আছিল এই বছৰত আৰক্ষী জিলা প্ৰশাসন পৰিবহণ বিভাগ আৰু ৰাইজৰ অকুণ্ঠ সহায় সহযোগিতাত আমি যান-বাহন দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা আজি পৰ্যন্ত 400 অৰ্থাৎ প্ৰায় 15% আমি হ্ৰাস কৰিবলৈ সক্ষম হৈছো অৱশ্যে নলবাৰীৰ কেবিনেটত যান-বাহন আইন পালনৰ ক্ষেত্ৰত আমি কিছু শিথিল হোৱাৰ সিদ্ধান্ত লোৱা বাবে আমি 20% লক্ষ্যৰ পৰা আমি 15% লক্ষ্যলৈ আমি অৱনমিত হলো তথাপিতো এটা বছৰত 400 জন লোকৰ জীৱন ৰক্ষা আৰু 15% মৃত্যুৰ হাৰ যান-বাহন দুৰ্ঘটনাত কমোৱাটো এটা আমাৰ সকলোৰে সামগ্ৰিক সফলতা বুলিয়ে আমি ক'ব লাগিব এতিয়া মোৰ এটা বিশেষ অনুৰোধ অহা যোৱাকালি 25 ডিসেম্বৰৰ পৰা 15 জানুৱাৰীৰ ভিতৰত এই এটা মাহতে অসমত আটাইতকৈ বেছি যান-বাহনৰ দুৰ্ঘটনা হয় আৰু এই সময়ছোৱাতে অধিক লোকৰ মৃত্যু ঘটে যোৱাবাৰ এই সময়ছোৱাতে
গোলাঘাটত হোৱা অদ্ভুত বাছ দুৰ্ঘটনাত পিকনিক খাবলৈ যোৱা গাঁৱৰ লোকসকলে যি দুৰ্ঘটনাৰ সন্মুখীন হৈছিল তাত আমি কেবাজনো লোকক হেৰুৱাই পেলাইছিলো গাঁওখনলৈ যাওঁতে সঁচাকৈয়ে মন সেমেকি উঠিছিল বিধৱা পত্নী পুত্ৰক হেৰুৱা মাতৃ আৰু নিজৰ পৰিয়ালজনক হেৰুৱা পৰিয়ালবৰ্গৰ ক্ৰন্দনে আমাক সকলোকে সেমেকাই তুলিছিলে পুৱতি নিশা পিকনিকলৈ যোৱা ঘন ঘোৰ কুঁৱলীৰ মাজত গাড়ী চলোৱা ড্ৰাইভাৰক মদ খাবলৈ সুবিধা দিয়া এই গোটেইবিলাক দুৰ্ঘটনাৰ কাৰণ আৰু 31 ডিচেম্বৰৰ নিশা মদ খাই গাড়ী চলোৱাৰ ফলতো বহু লোকে মৃত্যুৰ মুখত পৰিবলগীয়া হয় অৱশ্যে যোৱা 3টা বছৰ মোৰ একান্ত অনুৰোধত ৰাইজৰ সহযোগত আমি নিজকে বহু বেছি নিয়ন্ত্ৰণ কৰিব পাৰিছো এইবাৰো মই আশা কৰিম 31 ডিচেম্বৰৰ নিশাটো আমি যাতে কোনেও মদ খাই গাড়ী নচলাও আপোনালোকৰ সহযোগিতা আকৌ এবাৰ কামনা কৰিম কেইটামান প্ৰশ্ন মোলৈকে আহি আছে মই যিমান যেনেকে পাৰো কেইটামান উত্তৰ দিবলৈ চেষ্টা কৰিম মিডুল বৰা আপোনাক মোৰ পৰা কিবা সহায় লাগিছিলে আপুনি জনাব মিনা গগৈ আপোনাকো ধন্যবাদ জনাইছো ৰূপম গোস্বামীয়ে ফেসবুক লাইভ চাই আছে ধন্যবাদ জনাইছো ৰুবি সিংহা ৰয় আপোনাকো ধন্যবাদ জনাইছো আতিক হুছেইন আপোনাকো ধন্যবাদ জনাইছো কেইবাজনো লোকে টিকেন্দ্ৰ ডেকা আপুনিও ফেসবুক লাইভ চাই আছে উমাকান্ত বৈশ্য গ্ৰেট মামা আপুনি লিখিছে মই আপোনাক ধন্যবাদ জনাইছো অংকুৰ নাথ আপুনিও চাই আছে ৰূপম গোস্বামী লিখিছে বিজেপি জিন্দাবাদ হিমাংশু চৌধুৰীয়ে চাই আছে মিনা গগৈয়ে চাই আছে আপোনালোক সকলোকে ধন্যবাদ জনাইছো বহু লোকে মোক প্ৰশ্ন কৰি আছে যে মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেলটো কেতিয়া খুলিব মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেল অহা 1 জানুৱাৰী তাৰিখৰ পৰা আমি মুকলি কৰিম এই পোৰ্টেলটো কেনেকৈ চলিব বহুতে মোক সুধিছে যে আমি মিউচুৱেল কৰা মানুহক ক'ত কেনেকৈ বিচাৰি পাম এই পোৰ্টেলটোত আবেদন কৰাৰ পিছত একে বিভাগৰ একে পে স্কেলৰ কৰ্মচাৰীৰ মাজত আমি মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিম এই পোৰ্টেলটো প্ৰায় 2 মাহ জুলি খোলা থাকিব 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ এই সময়ছোৱাৰ ভিতৰতে আমি আবেদন কৰিম আমি ভেৰিফিকেশ্যন কৰিম তাৰ পিছত আমি আপোনালোকৰ আবেদনবোৰ পোৰ্টেলত স্বয়ংক্ৰিয়ভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি কৰি দিম আৰু এটা কম্পিউটাৰ প্ৰণালীৰ মাজেৰে স্বচ্ছতাৰ মাজেৰে এই মিউচুৱেল ট্ৰান্সফাৰ হ'ব আপোনালোকক সোধা যাব আপোনালোকে সন্মতিৰ বাটমটো টিপাৰ লগে লগে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই আহিব ই কেনেকৈ পৰিচালনা হয় যদি আপোনালোকৰ জানিবৰ কাৰণে আৰু অধিক ইচ্ছা আছে সৰ্বশিক্ষা অভিযানত আগতে কাম কৰা বা বৰ্তমানে কাম কৰি থকা শিক্ষকসকলে এই পোৰ্টেলটোৰ ওপৰত আপোনালোকক যথেষ্ট জ্ঞান দিব পাৰিব অহা 1 জানুৱাৰী তাৰিখে এই পোৰ্টেলটো আমি আনুষ্ঠানিকভাৱে মুকলি কৰি দিম ইয়াৰ পিছত মোক হততে সোধা প্ৰশ্নটো হৈছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব শ্ৰদ্ধা যুৱক যুৱতী বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি যুৱক যুৱতীসকলক ব্যৱসায় কৰিবৰ বাবে উদ্যোগ কৰিবৰ বাবে
2 লাখ টকা আগবঢ়াও আৰু যিসকলে MBBS ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকক আমি 5 লাখ টকা আগবঢ়াও যোৱাবাৰ আমি 25,000 যুৱক যুৱতীক ইতিমধ্যে 1 লাখ টকাকৈ আগবঢ়াইছো আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকৈ চলিছে তাক সৰজমিন ভাৱে তদন্ত কৰাৰ পিছত 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম এতিয়া হৈছে নতুনকৈ আবেদন কৰা ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে এই বছৰ আমি ৭৫,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব 1 তাৰিখে অহা 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পোৰ্টেলটো মুকলি কৰি দিম মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পোৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম ইয়াৰ পিছত আৰু এটা বিশেষ কথা মই আপোনালোকক জনাব খুজিছো লখিমপুৰৰ কেবিনেটত আমি এটা বিশেষ ঘোষণা কৰিছিলো যে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু অসম চৰকাৰৰ মাজত আমি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম যাৰ জৰিয়তে কোনোবা চৰকাৰী কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত যদি মৃত্যুমুখত পৰে তেওঁলোকে 5 লাখ টকাৰ পৰা 10 লাখ টকা তেওঁলোকৰ পৰিয়ালে অতিৰিক্ত লাইফ ইন্সুৰেন্স পাব চৰকাৰৰ পৰা পোৱা সহায়ৰ উপৰিও দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হলে 1 কোটি টকা পৰিয়ালটোৱে পাব আৰু যদি দুৰ্ঘটনাত পাৰ্মানেন্ট ডিজেবল হয় তেতিয়াও তেওঁলোকে 70 লাখ টকা তেওঁলোকে পৰিয়ালটোৱে লাভ কৰিব লখিমপুৰৰ কেবিনেট সিদ্ধান্ত হোৱাৰ পিছত আমি বেংকসমূহৰ লগত নিৰন্তৰভাৱে আলোচনা কৰিম অহা 1 তাৰিখে 1 জানুৱাৰী তাৰিখে নতুন বছৰৰ আৰম্ভণিতে ষ্টেট বেংক অফ ইণ্ডিয়া ইউনিয়ন বেংক অফ ইণ্ডিয়া আৰু আন কেইবাটাও বেংক য'ত নেকি আমাৰ চৰকাৰী কৰ্মচাৰীসকলে দৰমহাৰ লেনদেন কৰে তেওঁলোকৰ লগত আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম অৰ্থাৎ 1 তাৰিখৰ পৰাই এই কেবিনেট সিদ্ধান্ত কাৰ্যকৰী হ'ব শ্ৰদ্ধাৰ অসমবাসী ৰাইজ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান কৰ্মচাৰীসকললৈ জীৱন সুৰক্ষা আৰু মিউচুৱেল ট্ৰান্সফাৰ প্ৰতিটো প্ৰতিশ্ৰুতিকে বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে আমি প্ৰতিটো মুহূৰ্তই কাম কৰোঁ আৰু এই কামবিলাক সম্পূৰ্ণ হোৱাৰ লগে লগে এই কৰ্মযজ্ঞৰ ফচলসমূহ আপোনালোকৰ বাবে লৈ আহোঁ অহা 1 জানুৱাৰী দিনটোত এনে 3টা কৰ্মযজ্ঞৰ ফচল আপোনালোকৰ ওচৰলৈ মই লৈ আহিবলৈ চেষ্টা কৰিম শ্ৰদ্ধাৰ ৰাইজ অহা 31 ডিচেম্বৰত মিছন বসুন্ধৰাৰ আবেদনৰ সময় শেষ হ'ব এইবাৰ মিছন বসুন্ধৰাত আমি চেষ্টা কৰিছো যাতে অসমৰ শিক্ষানুষ্ঠানসমূহ ক্লাবসমূহ সাংস্কৃতিক অনুষ্ঠানসমূহ আমাৰ মন্দিৰসমূহ নামঘৰসমূহ এওঁলোকে যাতে য'ত আমাৰ এই অনুষ্ঠানবোৰ আছে এই মাটিবোৰ যাতে আমি ম্যাদী পট্টা কৰি ল'ব পাৰোঁ তাৰ কাৰণে আমি কেবিনেটত সিদ্ধান্ত লৈছিলো যে লগে লগে পঞ্জীয়ন নম্বৰটো নালাগে
যেতিয়ালৈকে আমি মিছন বসুন্ধৰা শেষ কৰিম, অৰ্থাৎ আবলটনৰ বাবে আমি সাজু হ'ম, য'ত নেকি প্ৰায় ৮-৯ মাহ সময় লাগিব, এই সময়ছোৱাৰ ভিতৰতে পঞ্জীয়ন নম্বৰটো সংগ্ৰহ কৰিলেও হ'ব। আৰু পঞ্জীয়ন ল'বৰ বাবেও আমি চাৰ্টাৰ্ড একাউণ্টেণ্ট আদিৰ যি আগতে অডিট ৰিপৰ্ট লাগিছিল, তাকো আমি বৰ্তমান সেই ব্যৱস্থাও আমি স্থগিত কৰিছোঁ। এটা পঞ্জীয়ন লাভ কৰাৰ নিয়ম আমি সহজলব্ধ কৰিছোঁ আৰু পঞ্জীয়ন পিছত কৰিলেও আবেদন কৰাৰ ৰাস্তাও আমি খুলি দিছোঁ। মই সামাজিক অনুষ্ঠানসমূহক এইবাৰ মিছন বসুন্ধৰাত অহা 31 ডিচেম্বৰৰ আগতে আবেদন কৰিবলৈ পুনৰ এবাৰ আহ্বান জনাম। আৰু এই প্ৰচেষ্টাত সহায় কৰিবৰ বাবে আমাৰ মন্ত্ৰী, বিধায়ক আৰু আমাৰ জনপ্ৰতিনিধি বা সমাজ সেৱিক যিসকল ৰাইজৰ লগত কাম কৰে, তেওঁলোককো মই এই ক্ষেত্ৰত আমাৰ সামাজিক অনুষ্ঠানসমূহক প্ৰেৰণা যোগাবৰ বাবে আহ্বান জনাম। অহা 1 জানুৱাৰী তাৰিখে আৰু আমি কেইবাটাও নতুন আঁচনি হাতত লোৱাৰ বাবে চেষ্টা কৰিম। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ 1 জানুৱাৰী তাৰিখে আমি যি নতুন কাম আৰম্ভ কৰিম, তাৰ ভিতৰত মই কেইটামান ঘোষণা কৰিবলৈ চেষ্টা কৰিম যে কেনেকৈ অহা বছৰটো আমাৰ চৰকাৰে কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব। অহা কালিৰ পৰা গুৱাহাটীত অসম প্ৰকাশন পৰিষদ আৰু পুস্তক বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত প্ৰথমবাৰৰ বাবে খানাপাৰা খেলপথাৰত